দেশৰ জাতীয় আয় আছে সেই জাতীয় আয়টো আমি গণনা কৰিব পাৰো। তাৰে 1 নম্বৰ পদ্ধতিটো হ'ল কি আছে তোমালোকৰ মূল্য সংযোজন পদ্ধতি অৰ্থাৎ ভ্যালু এডেড মেথড। তাৰ পিছত 2 নম্বৰ পদ্ধতিটো আছে তোমালোকৰ আয় পদ্ধতি অৰ্থাৎ ইনকাম মেথড। আৰু 3 নম্বৰ পদ্ধতিটো হ'ল তোমালোকৰ ব্যয় পদ্ধতি অৰ্থাৎ এক্সপেন্ডিচাৰ মেথড। হ্যাঁ, এই তিনিটা মেথডৰ বা পদ্ধতিৰ জৰিয়তে আমি জাতীয় আয় গণনা এখন দেশৰ জাতীয় আয় গণনা কৰিব পাৰো। আমি আজি আমাৰ এই মেথডবিলাক আমি কি থুলমূলভাৱে আমি জানিম। তাৰ পিছত আমি তোমালোকৰ বাবে এটা নিৰ্দিষ্ট এই মেথডবিলাকৰ ওপৰতে এটা নিৰ্দিষ্ট ক্লাছ আমি পৰৱৰ্তী ক্লাছ আমি দিবলৈ আমি যত্ন কৰিম। আজি আমি এই মেথডবিলাকৰ ওপৰত থুলমূলভাৱে কিছু কথা আমি আলোচনা কৰিম। তাৰ পিছৰ ক্লাছটো হয়তো আমি এই মেথডবিলাকৰ ওপৰতে এটা নিৰ্দিষ্ট এটা ক্লাছ দিম। তো আমি প্ৰথমে আলোচনা কৰিম যিটো আমাৰ মূল্য সংযোজন